নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাই মছজিদ বন্ধুসকল পলকতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ দেশবাসীলৈ ভাল খবৰ দেশৰ সাধাৰণ জনতাক বৃহৎ থকা আগবঢ়ালে কেন্দ্ৰীয় চৰকাৰে দাম কমিল কেইবাবিধ জীৱনদায়িনী ঔষধৰ দেশৰ সাধাৰণ জনতালৈ বৃহৎ থকা দাম কমিল কেইবাবিধ জীৱনদায়িনী ঔষধৰ আজিৰ পৰা দাম কমিল 54 বিধকৈ ঔষধৰ দাম কমিল এন্টিবায়োটিক বৃক্ক আৰু ডায়াবেটিছ ৰোগৰ ঔষধৰ দাম লগতে মাল্টিপল ভিটামিন আৰু ভিটামিন ডিৰ মূল্য হ্ৰাস পাইছে এনপিপিৰ বৈঠকত লোৱা হৈছে এই সিদ্ধান্ত আৰু এই সিদ্ধান্তৰ ফলত বৃহৎ সকাহ পাব দেশবাসীয়ে পৰৱৰ্তী খবৰ ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী আগন্তুক 3 দিনলৈ ৰাজ্যত হ'ব মুখলধাৰ বৰষুণ আৰু বৰষুণক লৈ ৰাজ্যজুৰি হাই এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ ৰাজ্যত পুনৰ বতৰৰ কালৰূপ ৰাজ্যত আগন্তুক 3 দিনলৈ হ'ব নেৰানেপেৰা বৰষুণ এই সন্দৰ্ভত বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী ৰাজ্যৰ কেইবাখনো জিলালৈ সতৰ্কতা জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ ইতিমধ্যে নিশাৰ পৰা আৰম্ভ হৈছে বৰষুণ আৰু নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ ভিন্ন প্ৰান্তত হাহাকাৰ অৱস্থা পৰৱৰ্তী খবৰ দেশৰ খুচুৰা বজাৰত অত্যাধিক মূল্য বৃদ্ধি মে মাহত 2.61% পৰ্যন্ত দাম বৃদ্ধি হৈছে আলু পিয়াজ মছলা দাম বৃদ্ধিৰ দৌৰত সকলোতকৈ আগত লোকসভা নিৰ্বাচনত বিজেপিৰ এজেণ্ডা আছিল মূলতঃ হিন্দুত্ববাদ কেন্দ্ৰিক কংগ্ৰেছকে ধৰি বিৰোধীৰ অস্ত্ৰ আছিল আকাশলংঘী বজাৰ মূল্য আৰু নিবনুৱা সমস্যা কিন্তু লোকসভা নিৰ্বাচন সমাপ্ত হোৱাৰ পাছতে বৰ্তমান সামগ্ৰীৰ মূল্য বৃদ্ধিৰ প্ৰভাৱ সাধাৰণ ৰাইজৰ মাজত অনুভৱ কৰা হৈছে চৰকাৰী পৰিসংখ্যা অনুসৰি মে মাহত খুচুৰা বজাৰত সামগ্ৰীৰ মূল্য 2.61% পৰ্যন্ত বৃদ্ধি পাইছে যিটো যোৱা 15 মাহত সৰ্বাধিক শুকুৰবাৰে কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰা তথ্য অনুসৰি মে মাহত পাইকাৰী মূল্য সূচাংক 2.61% বৃদ্ধি পাইছে মাহৰ পাছত মাহৰ ভিত্তিত এপ্ৰিল মাহত খুচুৰা বজাৰত মূল্য বৃদ্ধিৰ হাৰ আছিল 1.26% আৰু ইয়াৰ লগে লগে চলিত বৰ্ষত একেৰাহে 3 মাহ ধৰি সামগ্ৰীৰ মূল্য বৃদ্ধি পাই থাকিল চৰকাৰী তথ্য অনুসৰি খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছ খাদ্য সামগ্ৰী উৎপাদনৰ বাবে প্ৰয়োজনীয় উপাদানৰ মূল্য বৃদ্ধিৰ ফলত খুচুৰা বজাৰত প্ৰভাৱ পৰিছে মে মাহত খাদ্যৰ মূল্য 9.82% বৃদ্ধি পাইছে এপ্ৰিল মাহত এই বৃদ্ধি আছিল 7.74% মে মাহত শাক-পাচলি শস্যৰ মূল্য 32.42% বৃদ্ধি পাইছে এপ্ৰিল মাহত ইয়াৰ পৰিমাণ আছিল 23.60%। কেন্দ্ৰীয় উদ্যোগ আৰু বাণিজ্য মন্ত্ৰালয়ৰ এক বিবৃতি অনুসৰি পিঁয়াজৰ দামো যথেষ্ট বৃদ্ধি পাইছে মে মাহত পিঁয়াজৰ মূল্য 58.05% বৃদ্ধি পাইছে আলুৰ 64.05% আৰু মছলাৰ মূল্য 21.95% বৃদ্ধি পাইছে দৰ্শকসকল তাৰ পিছৰ 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট যদি তালৈকে এই ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ ৰাজ্যত পুনৰ অবৈধ বাংলাদেশীক গ্ৰেপ্তাৰ এইবাৰ বঙাইগাঁৱত গ্ৰেপ্তাৰ কৰা হৈছে 2 বাংলাদেশী কিশোৰীক নিউ বঙাইগাঁও ষ্টেচনৰ পৰা আটক কৰা হৈছে কিশোৰীদ্বয়ক বাংলাদেশৰ পৰা অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিছিল এই 2 কিশোৰীয়ে পৰৱৰ্তী খবৰ নৱগঠিত এনডিএ চৰকাৰক খোৰদাৰ সমালোচনা কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেৰ মন্তব্য কেন্দ্ৰত এইবাৰ ভুলবশতঃ গঠন হৈছে এনডিএ চৰকাৰ আৰু যিকোনো সময়তে ভংগ হ'ব পাৰে এই চৰকাৰ এই মন্তব্য কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেৰ পৰৱৰ্তী খবৰ ৰাজ্যত পুনৰ উৎকোচ কাণ্ড এইবাৰ উৎকোচ লৈ হাতেলোতে গ্ৰেপ্তাৰ হ'ল যোৰহাটৰ এইগৰাকী বন বিষয়া উৎকোচ লৈ গ্ৰেপ্তাৰ যোৰহাটৰ আঞ্চলিক বন বিষয়া দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল ৰেঞ্জাৰ ইকবাল আহমেদ
যোৰহাটত ঘোষ লৈ হাতেলোতে আটক হল চৰকাৰী বিষয়াগৰাকী। দাবী কৰা ধন লওঁতে আটক কৰা হয় ৰেঞ্জাৰ ইকবাল আহমেদক। উল্লেখযোগ্য যে 30,000 টকা উৎকোচ লৈছিল তেওঁ আৰু সেই সময়তে দুৰ্নীতি নিবাৰক শাখাই অভিযান চলাই গ্ৰেপ্তাৰ কৰে ৰেঞ্জাৰগৰাকীক। পৰৱৰ্তী খবৰ, মেট্ৰিক নহয়, এইবাৰ ফাদিল হৈছিল নিট ইউজি 2024 প্ৰশ্ন কাকত। পৰীক্ষাৰ পূৰ্বে বহুতে লাভ কৰিছিল প্ৰশ্ন কাকত। এই কথা স্বীকাৰ কৰিছে গ্ৰেপ্তাৰ হোৱা ছাত্ৰ আয়ুষ ৰাজে। উল্লেখযোগ্য যে এই ঘটনাত এতিয়ালৈকে আৰক্ষীৰ জালত পৰিছে 19জনকৈ লোক। পৰৱৰ্তী খবৰ, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ চমুকৈ RSSৰ প্ৰশিক্ষণ শিবিৰৰ পৰা স্নাতক হ'ল অসমৰ 19জন আৰু মণিপুৰৰ 5জন শিক্ষাৰ্থী। শেহতীয়াকৈ নাগপুৰত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ চমুকৈ RSSৰ প্ৰশিক্ষণ শিবিৰৰ পৰা স্নাতক হৈছে অসমৰ 19জনৰ লগতে অশান্তিগ্ৰস্ত উত্তৰ পূবৰ ৰাজ্য মণিপুৰৰ 5জন স্বয়ংসেৱকে। টাইমছ অফ ইণ্ডিয়াৰ এক প্ৰতিবেদন অনুসৰি সংগঠনটোৰ ভিতৰত প্ৰশিক্ষণৰ অন্তিম পৰ্যায় RSS কাৰ্যকৰ্তা বিকাশ বৰ্গ দ্বিতীয় সম্পূৰ্ণ কৰা 934জন স্বেচ্ছাসেৱকৰ ভিতৰত 19জন অসমৰ আৰু 5জন মণিপুৰৰ। প্ৰশিক্ষাৰ্থীসকলে কোৱা ভাষাৰ ওপৰত ভিত্তি কৰি RSSে কৰা শ্ৰেণী বিভাজন অনুসৰি অসমৰ পৰা যোৱাসকলৰ ভিতৰত 17জন অসমীয়া, আনহাতে 2জনে বড়ো ভাষা কয়। আনহাতে মণিপুৰৰ পৰা অহাসকলৰ ভিতৰত 4জনে মণিপুৰী আৰু এজনে মেইটেইলন ভাষা কয় বুলি টাইমছ অফ ইণ্ডিয়াৰ প্ৰতিবেদনত প্ৰকাশ পাইছে। এই তালিকাত নেপালৰ 5জন স্বয়ংসেৱকৰ নামো সন্নিৱিষ্ট হৈছে। প্ৰসংগক্ৰমে RSSৰ মুৰব্বী মোহন ভাগৱতে শেহতীয়াকৈ মণিপুৰত চলি থকা হিংসাত্মক ঘটনাক লৈ উদ্বেগ প্ৰকাশ কৰিছিল। বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰক বিশেষকৈ লোকসভাৰ নিৰ্বাচনী প্ৰচাৰ এতিয়া শেষ হোৱাত মণিপুৰলৈ স্বাভাৱিক অৱস্থা ঘূৰাই অনাৰ ক্ষেত্ৰত মনোনিৱেশ আৰু অগ্ৰাধিকাৰ দিবলৈ আহ্বান জনায় মোহন ভাগৱতে। উল্লেখযোগ্য যে যোৱা বছৰৰ মে' মাহৰ পৰা মণিপুৰত আৰম্ভ হোৱা হিংসাত্মক ঘটনাই এতিয়ালৈকে 200ৰো অধিক লোকৰ প্ৰাণ কাঢ়ি নিয়াৰ লগতে হাজাৰ হাজাৰ লোকক স্থানচ্যুত কৰিছে। পৰৱৰ্তী খবৰ, দেশত পুনৰ ভয়ংকৰ গুলীয়াগুলী, নক্সালবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত ভয়ংকৰ সংঘৰ্ষ। এইবাৰ ছত্তীশগড়ত নক্সাল আৰু নিৰাপত্তাৰক্ষীৰ মাজত সংঘৰ্ষ। ৰাজ্যখনৰ অবুজামাৰ অঞ্চলত হোৱা এই সংঘৰ্ষত মৃত্যু হৈছে 5জনকৈ নক্সালবাদীৰ সদস্যৰ। পৰৱৰ্তী খবৰ, দেশ কঁপাই যোৱা চীনাবৰা হত্যাকাণ্ডক লৈ ডাঙৰ খবৰ। আৰক্ষীৰ জিম্মাৰ পৰা হেৰাই গৈছে চীনাবৰাৰ দেশৰ অৱশিষ্ট অংশ। আদালতত অধিবক্তাৰ এই দাবীক কেন্দ্ৰ কৰি তোলপাৰ। চীনাবৰা হত্যাকাণ্ডৰ গোচৰটোৱে নতুন মোড় লৈছে। চীনাবৰাৰ বুলি দাবী কৰা হাড় আৰু দেহৰ অৱশিষ্ট অংশৰ সন্ধান নাই। শুকুৰবাৰে আদালতত এই দাবী কৰে চৰকাৰী অধিবক্তাগৰাকীয়ে। 2015 চনত এটা ব্যক্তিগত সংবাদ মাধ্যমৰ মুৰব্বী ইন্দ্ৰাণী মুখাৰ্জীৰ গ্ৰেপ্তাৰক কেন্দ্ৰ কৰি সমগ্ৰ দেশত আলোড়নৰ সৃষ্টি হৈছিল। তেওঁৰ বিৰুদ্ধে নিজৰ কন্যা চীনাবৰাক হত্যা কৰাৰ অভিযোগ উঠিছিল, কিন্তু 2022 চনত তেওঁ জামিন লাভ কৰে। শুকুৰবাৰে গোচৰৰ শুনানিৰ সময়ত চৰকাৰী অধিবক্তাসকলৰ ফালৰ পৰা জনোৱা হয় যে চীনাৰ হাড় আৰু দেহৰ অৱশিষ্টৰ পেকেট দুটাৰ কোনো সন্ধান নাই। আৰু এই সন্দৰ্ভত যোৱা 7 মে'ত ফৰেনচিক বিশেষজ্ঞ ডাক্তৰ জেবা খানক CBIয়ে সোধা পোছা কৰে। 2012 চনত উদ্ধাৰ হোৱা হাড়ৰ ফৰেনচিক পৰীক্ষা কৰিছিল জেবা খানে। উদ্ধাৰ হোৱা অৱশিষ্ট হাড়বোৰ কোনো মানুহৰ বুলি তেওঁ প্ৰথমে নিশ্চিত কৰিছিল। এই গোচৰত তেওঁ 91 সংখ্যক সাক্ষী। তেওঁক জেৰা কৰাৰ সময়ত হাড় আৰু অৱশিষ্ট দেহাংশৰ পেকেটৰ প্ৰয়োজন হয়, কিন্তু সেইবোৰ বিচাৰি পোৱা নগ'ল। এই পৰিস্থিতিত CBIৰ অধিবক্তাই এই কথা জানিবলৈ সময় বিচাৰে। অৱশেষত শুকুৰবাৰে হাড় আৰু অৱশিষ্ট দেহাংশৰ কোনো সন্ধান পোৱা নগ'ল বুলি জনায় আদালতত। সেইবোৰৰ অবিহনেই জেবাখনক জেৰা কৰাৰ অনুমতি বিচাৰে আদালতত। উল্লেখযোগ্য যে চীনাবৰা হত্যাকাণ্ডৰ ঘটনাই সমগ্ৰ দেশক স্তম্ভিত কৰি তুলিছিল। ইন্দ্ৰাণীৰ বিৰুদ্ধে নিজৰ সন্তানক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছিল। প্ৰথমে শুনা গৈছিল যে চীনা ইন্দ্ৰাণীৰ ভনীয়েক, কিন্তু পিছত গম পোৱা যায় যে চীনা ইন্দ্ৰাণী আৰু তেওঁৰ প্ৰথম স্বামী সঞ্জীৱ খান্নাৰ সন্তান। 2002 চনত সঞ্জীৱৰ সৈতে বিচ্ছেদ ঘটাই ইন্দ্ৰাণীয়ে পিটাৰ মুখাৰ্জীৰ সৈতে বিবাহ পাশত আবদ্ধ হয়। প্ৰথমতে ইন্দ্ৰাণীয়ে নিজৰ কন্যাক ভনীয়েক হিচাপে পিটাৰ মুখাৰ্জীৰ লগত চিনাকি কৰাই দিছিল।
পিটাৰৰ পুত্ৰ ৰাহুলৰ সৈতে চীনাৰ সম্পৰ্ক গঢ় লৈ উঠিছিল। অভিযোগ অনুসৰি 2012 চনৰ পৰা ৰাহুলে চীনাৰ কোনো খবৰ পোৱা নাছিল। মাত্ৰ তেওঁৰ ফোনত চীনাৰ পৰা এটা ব্ৰেকআপ মেছেজ আহিছিল। সেই সময়ত ইন্দ্ৰাণীয়ে কৈছিল যে চীনা আমেৰিকালৈ গৈছে। উল্লেখযোগ্য যে 2015 চনত ইন্দ্ৰাণীৰ গাড়ী চালক শ্যাম ৰায়ক ফুকিয়া গোচৰত গ্ৰেপ্তাৰ কৰাৰ পিছতে চীনাৰ হত্যাকাণ্ডৰ ঘটনা পোহৰলৈ আহে। সেই বছৰৰ আগষ্ট মাহত চীনাবৰৰ হত্যাৰ গোচৰত ইন্দ্ৰাণী মুখাৰ্জীক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু ইয়াৰ পিছত 2022 চনত ইন্দ্ৰাণীয়ে 6 বছৰ ধৰি বিচাৰাধীন হৈ থকাৰ পিছত জামিন লাভ কৰে।